everyone. Today we will discuss bird talk lesson nong 3 of class 5. So let's start the video. এতিয়া আমি এই কবিতাটোৰ কিছুমান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ জানি লওঁ। তোমালোকে বহিত লিখি লোৱা। প্ৰথমটো শব্দ হৈছে think. think মানে ভবা বা চিন্তা কৰা। গাৰ্ডেন মানে বাগিচা। people মানে হৈছে মানুহ। feathers মানে হৈছে পাখি, চৰাই, পাখি। beetles মানে হৈছে পোক, গোবৰুৱা জাতীয় এবিধ পোক। wires মানে হৈছে কাৰেণ্টৰ তাঁৰ। ফানি মানে হাঁহি উঠা। এতিয়া আমি কবিতাটো পঢ়িম আৰু কবিতাটোৰ নাম হৈছে বাৰ্ড টক। Think, said the robin. Think, said the jay. ৰবিন মানে হৈছে দহিকতৰা চৰাই আৰু জে মানে হৈছে ডাউক চৰাই। ৰবিন বাৰ্থে কৈছে যে ভাবা আৰু জে বাৰ্থে কৈছে যে ভাবা, ইটোৱে সিটোক ভাবিব কৈছে। Sitting in the garden talking one day. এদিনাখন বাগিচাত বহি সিহঁতি কথা পাতিছে। চৰাই দুয়োটাই কথা পাতি আছে। Think about people, the way they grow. মানুহবিলাকৰ কথা ভাবাচোন, যেনেদৰে সিহঁত ডাঙৰ হয়, আমি যেনেদৰে ডাঙৰ হওঁ। They don't have feather at all, you know. সিহঁতৰ পাখি নাই, মানে মানুহৰ চৰাইৰ দৰে পাখি নাই, তাকে কৈছে। They don't eat beetles, don't grow wings. সিহঁতে পোক নাখায়, গোবৰুৱা জাতীয় এবিধ পোক, beetles, আৰু সিহঁতৰ পাখিও নগজে। They don't like sitting on wires and things. সিহঁতি কি কৰি ভাল নাপায়? সিহঁতি কাৰেণ্টৰ তাঁৰৰ ওপৰত বহি আৰু বস্তুৰ ওপৰত বহি ভাল নাপায়। যেনেদৰে চৰাইবিলাক বহে তোমালোকে দেখিছানে ছবিত? ঠিক তেনেদৰে সিহঁতি এইবোৰৰ ওপৰত বহি ভাল নাপায়। Think, said the robin. ৰবিন মানে দহিকতৰা চৰাই। গতিকে দহিকতৰা চৰাইটোৱে কি কৈছে যে ভাবা, আৰু সি আচৰিত হৈছে। ভাবা বুলি কৈ সি আচৰিত হৈছে। এইটো এক্সক্লেমেটৰী চিনটো দিয়া আছে, দেখিছানে? Think, said the jay. জে কি কৈছে যে ভাবা, ভাবিব কৈছে, আৰু সিও আচৰিত হৈছে। Are not people funny in this way? মানুহবিলাক এনেদৰে বৰ হাঁহি উঠা নহয়নে? মানে চৰাইবিলাকে ভাবিছে যে মানুহবিলাক হাঁহি উঠা, কাৰণ তেওঁলোকৰ চৰিত্ৰবিলাক আমাৰ লগত নিমিলে। তেওঁলোকে যেনেদৰে গছৰ ওপৰত নাইবা কাৰেণ্টৰ ৱাৰৰ ওপৰত বহি ভাল পায়, আমি ভাল নাপাওঁ, আৰু আমাৰ বাবে এইটো সম্ভৱো নহয়। গতিকে এই পাঠটোৰ পৰা আমি কি বুজি পালোঁ? যে আমি যেনেদৰে চৰাইবিলাকৰ বৈশিষ্ট্যখিনি হাঁহি উঠা বুলি ভাবোঁ, ঠিক তেনেদৰে চৰাইবিলাকেও আমাক আমাৰ চৰিত্ৰখিনি, আমাৰ যোনবিলাক বৈশিষ্ট্য সেইবিলাক হাঁহি উঠা বুলি ভাবে। এই পাঠটো পঢ়ি তোমালোকৰ কেনেকুৱা লাগিলে বাৰু? কবিতাটোত they don't like sitting on wires and things, ইয়াত দে মানে কাক বুজাইছে মোক কমেণ্ট কৰি জনোৱা, আৰু কবিতাটো পঢ়ি কেনে পালা তাক জনাবলৈ নাপাহৰিবা। থেংক ইউ।